প্ৰথম মানুহজন অসমত জনক বসুমতাৰী হিমন্ত বিশ্ব জনক বসুমতাৰী প্ৰথম মানুহ আপুনি ছাৰক মাতে আপুনি কোন দিনা বাইদেউ আপুনি কোন ঘৰতে আছে গাড়ী আছে ঘৰতে আছে দম নিদিব বাইদেউ দম নিদিব মুখেদি দম দি কথা কোৱা বন্ধ কৰক দম দি কথা কোৱা বন্ধ কৰক আমি সন্দেহ কৰিম আমাৰ ৰাইজ আছে সন্দেহ কৰিম আমাৰ ৰাইজ আছে সন্দেহ কৰিব পাৰোঁ আমি যিয়ে নহওক আমাৰ সন্দেহ কৰোঁতে নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ হয় যোৱাকালি মই YBY এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ YBY এপছৰ অসমৰ যিজন আচলতে পোনপ্ৰথমতে এপছটো ব্যৱহাৰ কৰিবলৈ ইয়াত উৎপত্তি কৰিছিল সেই মানুহজন জনক বসুমতাৰী বুলি মই এটা ভিডিঅ' পাইছিলোঁ আৰু সেই ভিডিঅ'টোত জনক বসুমতাৰী ঘৰত জনসাধাৰণে ঘেৰাও কৰি থকা ইতিমধ্যে নাম প্ৰকাশ কৰি থকা সকলো ভিডিঅ' মই পোৱাৰ বাবে মই এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আচলতে এইটো কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটো মই বিচাৰ কৰা নাই আৰু প্ৰকৃততে হয় নহয় সেইটো যিসকলে ভিডিঅ' কৰিছে তেওঁলোকে জানিব আৰু এটা মোৰ ওচৰত ভিডিঅ' আছে আপোনালোকক সেই ভিডিঅ'টো শুনুৱাইছোঁ আৰু প্ৰকৃততে যদি হয় সেইটো মোৰ গাত কি দুখ আৰু মই এই ভিডিঅ'টো পোৱাৰ বাবে এই জনক বসুমতাৰী যে প্ৰথম অসমত এপছটো আনিছে সেই কথাষাৰ প্ৰকাশ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু বিভিন্নজনে কমেণ্ট বক্সত কমেণ্ট কৰিছে যে নজনাকৈ ভিডিঅ' বনাব নালাগে বা এই জনক বসুমতাৰী কোন চিনি পায়নে নাপায়নে এনেকৈ কমেণ্টসমূহ পোৱাৰ বাবে মই আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মই আচলতে ছ'চিয়েল মিডিয়াত পাইহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেয়েহে মই আকৌ পুনৰ আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ বলক তেন্তে এই ভিডিঅ'টো শুনি লওক চাই লওক তাৰ পাছত আপোনালোকে ক'ব জনক বসুমতাৰী আচলতে কোন এড্ৰেছটো সম্পূৰ্ণ নাই দিয়া বুলি মই আগৰ ভিডিঅ'টো কৈছোঁ আৰু মুঠৰ ওপৰত ঘৰখনত সকলোৰে বেৰি কুৰি ধৰি তেওঁক ভিডিঅ' কৰিছে পত্নীগৰাকীয়ে কিবা কিবি মন্তব্য দি আছে আৰু তেওঁক ইতিমধ্যে কেছ ৰুজু কৰিছোঁ বুলি যিসকলে তেওঁক ঘৰ বেৰি আছিল তেওঁলোকে আচলতে সংবাদ মাধ্যমৰ আগত কৈছিল সেই সংবাদ মাধ্যমৰ আগত কোৱা ক্লিপটো মই আগতেই লগাই দিলোঁ আৰু যিকণ ভিডিঅ'ত নামৰ সৈতে কৈ আছিল সেই ভিডিঅ'টো মই লগোৱা নাছিলোঁ এতিয়া মই সেই ভিডিঅ'টো আপোনালোকৰ আগত লগাই দিছোঁ বলক তেন্তে ভিডিঅ'টো শুনি লওক এই মানুহ চব মানুহ ৰখি আছে এইফালে চব কিমান মানুহ এইফালে চব মানুহ ৰখি আছে চাওক আমি চবে এইফালে চাওক সব মানুহ ৰখি আছে আমি সবে হেৰি কৰিবলৈ পইচা ল'বলৈ আহিছোঁ আৰু মানুহ আছে বাহিৰত গলিত সবে হেৰি আৰু লেডিজ আছে ভিতৰত গৈছে এইটো ঘৰ হয় চাওক সি এইকাৰণে আমি এলাই আহিছোঁ কাৰণে খঙতে আমাৰ নম্বৰ দি দিছে This is a scam. Zorito. He's 70 to start. I mean, nothing. He's 7, L7, A7, B7. I mean, echo doesn't even go. Husband, যদি নাই আপনি স্ট্যান্ড হবো বাস দেখছে ডেলিভার আহা না আপনি টেনশন করতে না লাগে এটা আপনি টেনশন করতে না লাগে তেওঁলোকৰ ব্যৱস্থাপনা আমি তেওঁলোকৰ ভিডিও কৰিটা পঠাই দিব কি মানুহ না হে তেওঁলোকৰ ব্যৱস্থাপনা আমি লম ভিডিও কৰি বলে লাভ নাই কে গিৰেকে কৈছে কিমান মানুহ আছে দেখাবি কৈছে মই কি কৈ আছো মই কি কৈ আছো বুজি পাইছে না আহা ভাবি বলে আহা মই কি কৈ আছো বুজি পাইছে না আপোনাৰ হাজবেণ্ডৰ যদি ভুল নাই তেওঁ অকলে থাকিব ভয় কিয় খায় সুনীল কেৰাও নাহোতে নিভা নাহোতে বৰ্ণালী নাহোতে আপুনি কিয় মাথা মাৰি আছে আহিবই লাগিব কিহতো জড়িত আপোনালোক যেনেকে জড়িত কিহতো জড়িত সব
আজি জনপ্ৰচুৰতাৰে ইয়াত যদি সাৰা হয় আমাৰ লগত তেতিয়া হয়তো আমি আইনী ব্যৱস্থা ল'লো হয় তেওঁ যদি কোঅপাৰেট কৰে তেওঁৰ লগত গৈ পেলাই আমি বাকীখিনিক আমি আইনী ব্যৱস্থা ল'ম সেই কথাটো আপুনি বুজিব আপুনি টিমটো বিচাৰিব নালাগে এক্সকিউজ মি আমি ইহঁতক ষ্টেণ্ড কৰিব পৰা নামেই নহয় তেওঁলোকে পলাই কুটুম এতিয়ালৈকে এই স্কেমত জড়িত থকা প্ৰত্যেকজন মানুহে পলাই কুটুম হৈছে আপুনি জানে নেকি কথাটো এতিয়ালৈকে এই স্কেমত জড়িত হয় বাইদেউ শুনক আপুনি এনেকুৱা ধৰণৰ কথা নক'ব প্লিজ লাইক চাই থাকক আপুনি আমি ৰ'দতে আছো আমি 2 ঘণ্টা থিয় হৈ আছো এই স্কেমৰ লগত জড়িত যদি সঁচাকে নাই তেনেহ'লে তেওঁ অকলে হ'লে ষ্টেণ্ড হওক ইয়াত আপুনি নিভা নাহওঁতে আমি নহয় স্কেমে হয় পইচা ক'ত গ'ল ইনভেষ্ট কৰা পইচাবিলাক ক'ত গ'ল লিখা আছিলে পিছত ইনভেষ্টমেণ্ট মানুহ কৰা মানুহখিনি লছ হ'ব বুলি কোনটো গাইডলাইন লিখা আছিলে ক'ব পাৰিব আপুনি কোনে লৈছে আপোনালোকৰ জনপ্ৰচুৰতাৰী আগৰ মানুহ প্ৰথম মানুহ যোনটো অসমত জনপ্ৰচুৰতাৰী প্ৰথম মানুহজন আপুনি ছাৰক মাতে আপুনি বাইদেউ আপুনি কোন নাজানে গাড়ী আছে ঘৰতে আছে দম নিদিব বাইদেউ দম নিদিব মুখেদি দম দি কথা কোৱা বন্ধ কৰক আমি সন্দেহ কৰিম আমাৰ ৰাইজ আছে সন্দেহ কৰিব পাৰোঁ আমি আপোনালোকে ভিডিঅ'টো শুনি গম পালে যে জনক বসুমতাৰীৰ নামটো কিয় উল্লেখ হৈ আছে মানুহজন ক'ৰ হয় কি কথা এড্ৰেছটো সম্পূৰ্ণ দিয়া নাই যদি তেওঁ প্ৰকৃততে দুখী নহয় নিশ্চয় আইনৰ তদন্তত ওলাব বুলি মই আগৰ ভিডিঅ'টো কৈছোঁ যদি দুখী তেওঁ ইমানবোৰ মানুহৰ টকা নিজৰ টকা আচলতে শেষ হৈ গৈছে তেওঁলোকে এই কথাটোৰ কাৰণে তদন্ত আৰম্ভ কৰিব নিশ্চয় আৰু দোষীক দোষী সাব্যস্ত কৰিবলৈ আইন প্ৰশাসনৰ হাতত তেওঁক গতাই দিছে সেই গতিকে মই তাত একো দুখৰ কথা কোৱা নাছিলোঁ আকৌ মই সেইকাৰণে পুনৰবাৰ কৈছোঁ যি দোষী তেওঁ শাস্তি পাবই আৰু যদি প্ৰকৃততে দোষী নহয় নিশ্চয় তেওঁ উচিত তদন্ত পুলিচে কৰিব সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো নেক্সট বাৰৰ বাবে বনাই দিলোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ